1935 চনত শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰা দিখৌ দলং বৰ্তমান ধ্বংসৰ গৰাহত পৰিছে। ব্ৰিটিছ শাসনকালতে ব্ৰেথৱেইট এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰিছিল দলংখন। কিন্তু সম্প্ৰতি সঠিক সংৰক্ষণৰ অভাৱত জহি হৈ গৈছে দেশৰ একমাত্ৰ কপিকলযুক্ত দিখৌ দলং। এই দলংখন সংৰক্ষণ কৰাৰ বাবে দাবী জনাই অহাৰ সময়তেই একাংশ লোকে দলংখন ভাঙি তাৰ ঠাইত নতুন পকী দলং নিৰ্মাণ কৰাৰ বাবে কালি মুখ্যমন্ত্ৰীক একাংশ লোকে স্মাৰক পত্ৰ দিয়াত বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে দলং ভাঙিবলৈ দিয়া প্ৰস্তাৱ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে বিভিন্ন দল সংগঠনে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। আপোনালোক সকলোৱে জানে যে এই শিৱসাগৰ নগৰৰ সমীপৰে বৈ যোৱা দিখৌ নদীৰ ওপৰত থকা এই লোহাৰ দলংখন শিৱসাগৰৰ এক পৰিচয় হয়। কিয়নো আহোম যুগৰ স্থাপত্যশৈলীৰ যিদৰে উৎকৃষ্ট নিদৰ্শন ৰংঘৰটো, সেই ৰংঘৰ এতিয়া ভাৰত বিখ্যাত, পৃথিৱী বিখ্যাত। ঠিক সেইদৰে শিৱসাগৰৰ যিটো আধুনিক যুগ বুলি ক'ব পাৰি, ব্ৰিটিছে যেতিয়া শাসনৰ পৰা আহিলে আধুনিক যুগৰ অৱতৰণ হ'ল, সেই যুগটোৰ কাৰিকৰী দিশত এই দলংখন এক উৎকৃষ্ট উদাহৰণ। আৰু এই দলংখনে আৰু 10টা বছৰ পাৰ কৰাৰ পাছত 100 বছৰ অতিক্ৰম কৰিব, দলংখনৰ যি মৰ্যাদা সেই মৰ্যাদা আৰু বৃদ্ধি পাব। এই সময়ত এই দলংখনৰ সংৰক্ষণৰ গুৰুত্ব দিয়াটো উচিত, কাৰণ এইখন এনেকুৱা এখন দলং যিখন দলং কপিকলযুক্ত দলং। অৰ্থাৎ যেতিয়া এই দিখৌ নদীয়েদি ব্ৰিটিছ কোম্পানীৰ জাহাজবোৰ গৈছিলে, বেপাৰ বাণিজ্য কৰা জাহাজবোৰ গৈছিলে, নাজিৰাত থকা চাহ কোম্পানীৰ পৰা চাহ কলিকতালৈ নিয়া হৈছিলে, তেতিয়া এই জাহাজবোৰ আহিলে এমাইল দূৰত জাহাজবোৰে উকি মাৰে। আৰু সেই উকি মৰাৰ পিছত ইয়াত যিজন চকীদাৰ থাকে, চকীদাৰে কপিকলৰ জৰিয়তে দলঙৰ মাজ অংশটো উঠাই দিয়ে, তাৰ তলেদি জাহাজখন পাৰ হৈ যায় আৰু পুনৰ সেই দলংখন বহুৱাই দিয়ে, যাতে এই মানুহ গাড়ী যান বাহন এই দলঙৰ ওপৰেদি অহা যোৱা কৰিব পাৰে। এই যিটো বৈশিষ্ট্য, কপিকলযুক্ত দলঙৰ যিটো বৈশিষ্ট্য, এই বৈশিষ্ট্য অতি বিৰল, ই পৃথিৱীৰ ভিতৰত অদ্বিতীয় বুলি ক'ব পাৰি। তেনেস্থলত ইমান এক ইতিহাস থকা, ইমান এক কাৰিকৰী বৈশিষ্ট্যপূৰ্ণ দলং এখন ভাঙি দিয়াৰ প্ৰস্তাৱ কালি একাংশ শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকে মুখ্যমন্ত্ৰী মহোদয়ক দিলে। আৰু এই যি প্ৰস্তাৱ, এই প্ৰস্তাৱক আমি গৰিহণা জনাইছোঁ, এই প্ৰস্তাৱক ধিক্কাৰ জনাইছোঁ। আৰু এই যি প্ৰস্তাৱ, এই প্ৰস্তাৱ তেওঁলোকৰ বৌদ্ধিক দৈন্যতাৰ কাৰণে হৈছে বুলি ভাবিবলৈ বাধ্য হৈছোঁ। কিয়নো এই দলংখন ভঙাৰ পৰিৱৰ্তে দলংখন সংৰক্ষণ কৰাৰ যি দাবী, সেই দাবী তেওঁলোকে উঠাব লাগিছিল। আৰু লগতে আপোনালোকক এটা কথা জনাই থওঁ যে এই দলংখন নিৰ্মাণৰ লগত জড়িত আছিলে হৰিপ্ৰসাদ বৰুৱা। আৰু হৰিপ্ৰসাদ বৰুৱা হৈছে অসমৰ অভিযন্তাসকলৰ পিতামহ, অৰ্থাৎ অসমৰ ইঞ্জিনিয়াৰসকলৰ তেওঁ পিতামহ। আৰু সেই হৰিপ্ৰসাদ বৰুৱাৰ নেতৃত্বতে দলংখন নিৰ্মাণ হৈছিলে। আৰু এই দলংখনৰ লগত জড়িত হৈ আছে হৰিপ্ৰসাদ বৰুৱাৰ কৃতিত্ব আৰু হৰিপ্ৰসাদ বৰুৱাৰ স্মৃতি। তেওঁলোকে এতিয়া হৰিপ্ৰসাদ বৰুৱাৰ কৃতিত্বকো তেওঁলোকে মোহাৰি পেলাবলৈ, দলিয়াই পেলাবলৈ আহ্বান জনাইছে নেকি? এই আহ্বান কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই দলংখন ৰক্ষাৰ কাৰণে শিৱসাগৰ দল সংগঠন, শিৱসাগৰ সচেতন মহল আৰু শিৱসাগৰ সাংবাদিকসকলেও অহৰহ চেষ্টা কৰি আছে। কিন্তু সেই সামূহিক চেষ্টাক এই কেইজনমান জ্যেষ্ঠ নাগৰিকে তীব্ৰ অপমান কৰি এই দলংখন ভঙাৰ প্ৰস্তাৱ দিছে। মই ভাবোঁ শিৱসাগৰ সচেতন ৰাইজে তেওঁলোকৰ প্ৰস্তাৱ কেতিয়াও মানি নলয়। আৰু ইতিমধ্যে অসম চৰকাৰৰ হয়তো দৃষ্টিগোচৰ হ'বই, মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ হ'ব যে দলংখনৰ লগত শিৱসাগৰৰ কি আৱেগ জড়িত হৈছে। সেই আৱেগক সন্মান কৰি অসম চৰকাৰে দলংখন সংৰক্ষণৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশাবাদী।